নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰঞ্জনা সোণোৱালে। আজি মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া কি পাত ধৰিব পাৰিছেনে? এয়া আচলতে টেঙেচি বুলি কওঁ আমি। সকলোৱে হয়তো ঠাই ভেদে হয়তো বেলেগ নাম হ'বও পাৰে, মই নাজানো। আমি কিন্তু টেঙেচি বুলি কওঁ। টেঙেচিৰ আঞ্জা খাবলৈ বহুত সোৱাদ, মাছেদি বনালেও ভাল লাগে। মই কিন্তু আজি অকল আলুৰে সৈতে বনাবলৈ লৈছোঁ। তো বলক তেনেহ'লে আজি মই টেঙেচি আঞ্জাখন কেনেকৈ বনাওঁ তাকেই চাওঁ, আৰু অতি কম সময়ৰ ভিতৰতে ৰেডি হোৱা এখন আঞ্জা। তো এয়া টেঙেচিখিনি মই বুটলি আনি ধুই মেলি ৰেডি কৰি ৰাখিছোঁ। লগত এয়া পিঁয়াজ আৰু আলু একেলগে এনেদৰে ৰেডি কৰি ৰাখিছোঁ। যিহেতু টেঙা আঞ্জা বনাম, বেছিকৈ তেল আৰু পিঁয়াজৰ প্ৰয়োজন নাই। তথাপিতো এনেই অকণমান তেল দি এটা পিঁয়াজ এনেদৰে দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হ'লতে ভাজি ল'ম। তাৰপিছত কাটি ৰখা মই আলুখিনি এড কৰি দিম। কাটি ৰখা আলুখিনি এড কৰি দিলোঁ। এতিয়া সোৱাদ অনুযায়ী নিমখ আৰু হালধিখিনি দিম। বেলেগ একো দিবলগীয়া নাই। আৰু যিহেতু টেঙা আঞ্জা, ইয়াত মই বেলেগ একো মছলা পাতি ব্যৱহাৰ নকৰোঁ, লগতে আদা নহৰু ব্যৱহাৰ নকৰোঁ। সেয়ে সোৱাদ অনুযায়ী নিমখ হালধিখিনি দিম। নিমখ হালধিখিনি এড কৰি ল'লোঁ। আলুখিনি এনেদৰে ভাজি লৈছোঁ। আলুখিনি প্ৰায় সিজিছোঁ। যেনেকৈ আমি আলু ভাজি বনাওঁ ঠিক তেনেদৰে ভাজি লৈছোঁ। তাৰপিছতে মই পানী এড কৰি দিছোঁ। পানী এড কৰি দিয়াৰ পাছতে এতিয়া এড কৰি দিছোঁ টেঙেচি টেঙাৰ পাতখিনি। এয়া দেখিছোঁ, এড কৰি দিয়াৰ লগে লগে টেঙেচি পাতৰ কালাৰটো চেঞ্জ হৈ গৈছে। এনেকৈ অকণমান সময় ঢাকি ৰাখিম। সম্পূৰ্ণ উতল অহাৰ পাছত আঞ্জাখন হৈয়ে যাব। আৰু এয়া হৈ গ'ল আজি টেঙেচিৰ আঞ্জাখন। খাবলৈ বহুত সোৱাদ হয়, একবাৰ বনাই খাই চাব। আৰু মাছৰ লগত জোল বনালেতো আৰু ক'বই নালাগে। যিসকলে মোৰ ভিডিঅ'টো শেষলৈকে চালে তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈ অন্য এনেকুৱা ধৰণৰ নতুন ৰেচিপি ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ, ধন্যবাদ।